আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি নামঘোষা পাঠ আৰু ভাঙনি কৰিবৰ বাবে আগবাঢ়িছোঁ। সৰ্বপ্ৰথমে আমাৰ জিভাখনি সৰ্বনাশৰ বা ধ্বংসৰ মূল আৰু জিভাখনি মুখ্যৰ মূল। কাৰণ হ'ল জিভাখনে অখাদ্য ভক্ষণ কৰিলে, মাছ মাংস খালে, অসৎ বাক্য বচনেৰে মন কুলসিত কৰিলে, জিভাখনৰ আগত ঈশ্বৰৰ নাম নাথাকিলে, এই জিভাখনৰ বাবেই নৰকগামী হ'ব লাগিব। আনহাতে জিভাখনে যদি সাত্বিক আহাৰ গ্ৰহণ কৰে আৰু শুদ্ধভাৱে প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম অবিৰাম জিভাৰ আগত লাগি থাকে, সেইখন জিভাৰ বাবে বৈকুণ্ঠৰ দ্বাৰ খোল খাব আৰু মোক্ষ লাভ কৰিব পাৰিব। এতিয়া আমাৰ ঘোষাৰ মাজলৈ ৩৭ নং ঘোষা ভাগ হ'ল কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাসস্থান মুখৰ কপাল সমস্ত কৃষ্ণৰ বাহু ভকতৰ পাদ পদ্ম ৰাম ভকতৰ পাদ পদ্ম কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাসস্থান মুখ নয়নৰ প্ৰাণ পাত্ৰ দিকপাল সমস্তৰ আশ্ৰয় কৃষ্ণ বাহু ভকতৰ পাদ পদ্ম মাত্ৰ। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল কৃষ্ণৰ সুন্দৰ হৃদয়তে লক্ষ্মী দেৱীৰ স্থান আৰু অপূৰ্ব সুন্দৰ বদন লক্ষ্মী দেৱীৰ নয়নৰ তৃপ্তি। দিকপালসকলে কৃষ্ণৰ বাহুকে আশ্ৰয় কৰি আছে। এই কৃষ্ণ পাদপদ্মই ভকতৰ আশ্ৰয় স্থান। এতিয়া ৩৮ নং ঘোষা ভাগ হ'ল ৩৮ নং ঘোষা ভাগ হ'ল পৰম ঈশ্বৰ দেৱ কৃষ্ণ তপ জপ জাগ একান্ত ভকতৰ দৰেনো শুদ্ধ চিত মাথে অভিষেক নকৰ মানে ৰাম অভিষেক নকৰ মানে পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপায় লাগ তপ জপ জাগ যোগ্য দানে একান্ত ভকত পদৰ এনো শুদ্ধ চিত্তে মাথে অভিষেক নকৰ মানে। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল পৰম ঈশ্বৰ কৃষ্ণ তপ জপ যা যোগ দান আদিৰ দ্বাৰাই লগ নাপায়।
যিসকল লোকে একান্ত ভকতৰ পদৰেণু শুদ্ধ চিত্তে মাথাত অভিষেক কৰে তেওঁলোকেহে ঈশ্বৰক লাভ কৰে। এতিয়া 39 নং ঘোষা ভাগ 39 নং ঘোষা ভাগ হ'ল গায়ন কথা বিনাশন উত্তম শ্লোকৰ গুণ পশৱয় সাধুৰ সংগত তাক দিনে যিটো সতীমতী হুয়ে বাসুদেৱ চৰণত ৰাম হুয়ে বাসুদেৱ চৰণত গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ প্ৰসৱৰ সাধুৰ সংগত তাক অনুদিনে যিটো সেৱে তাৰ সতীমতী হুয়ে বাসুদেৱ চৰণত। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল একান্ত ভক্তসকলৰ সংগত সদায় প্ৰভু ভগৱন্তৰ গুণ নাম মহিমাৰ কীৰ্তন হয় আৰু তাত গ্ৰাম্য কথাসমূহ লুপ্ত হয়। তাত যিসকল লোকে সদায় একান্ত চিত্তে ৰতি পিতি কৰি সেৱা কৰি থাকে সেই সকল লোকৰ বাসুদেৱৰ চৰণত শুদ্ধ অনুৰাগ বাঢ়ে আৰু নিৰ্মল ভক্তি উপজে। এতিয়া 40 নং ঘোষা ভাগ 40 নং ঘোষা ভাগ হ'ল সেই দিনক ভাই দুদিন বুলিয়া মানি মেঘাসনে হোৱা দুদিন হৰি কথা ভিতৰ পৰশে যিটো দিন বিহীন ৰাম যিটো দিন বিহীন সেহিহে দিনক ভাই দুদিন বুলিয়া মানি মেঘাসনে হোৱা দুদিন হৰি কথা অমিতৰ সমগ্ৰ আলাপৰহে যিটো দিন হোৱা বিহীন। এই ঘোষাভাগৰ ভাঙনি ভাগ হ'ল যিদিনা মানুহে হৰি কীৰ্তনৰ অমৃতময় ৰসপান কৰাৰ পৰা সমুদায় বঞ্চিত হয় সেই দিনটোৱে তেওঁৰ বাবে বেয়া দিন বা দুদিন। মেঘাসনৰ দিনটো দুদিন নহয়। আজি ইমানতে সামৰণি মাৰিছোঁ।